Hello everyone, welcome to Banking by Abid Shiksha. মই প্ৰিয়াক্ষী মেম তোমালোকৰ কাৰণে আজি এটা উইকলি পাজল সিৰিজ লৈ আনিছো। তোমালোকে অলৰেডি গম পাইছা তোমালোকৰ আৰবিআই এছিষ্টেণ্টৰ এক্সাম অনুষ্ঠিত হৈছে 13 এপ্ৰিলৰ পৰা। হয়, সো মই অলৰেডি দুটা পিৱাইকিউ সিৰিজ এই চেনেলত আপলোড গৈছে। মই কৰলো ক্লাছ দুটা। সো এতিয়া তোমালোকৰ বেছি সময় নাই। What you will be doing right now, you will be giving a lot of mocks. যিমান mocks দিব পাৰা। মই no doubt আৰু এটা ক্লাছ আনিম your PYQ সিৰিজৰ পৰা। আৰু আজি মোৰ সিৰিজটো কি হৈছে এইটো অকল আৰবিআই এছিষ্টেণ্টৰ কাৰণে নহয়। অগষ্ট মাহৰ পৰা তোমালোকৰ একেবাৰে বেংকিঙৰ যিখিনি এক্সামছ ইন আ লাইন ষ্টাৰ্ট হ'ব। সো মই তেনেকুৱা এভৰি উইক এটা পাজল ক্লাছ লৈ আনিম so that আমি এটা প্ৰেক্টিছত থাকো বিকজ পাজল ইজ আ ভেৰি বিগ প্লেয়াৰ। আমাৰ পাজল এটা বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে ইন দ্য প্ৰিলিম সেকশ্যন অলছ' ইন দ্য মেইন সেকশ্যন। সো এতিয়ালৈ মই ডেইলি নহয় ইন আ উইক এটলিষ্ট এটা পাজল ক্লাছ মই লৈ আনিম। সো আজিৰ পৰা মই এই সিৰিজটো ষ্টাৰ্ট কৰিলো। আহক let us get started. So today's puzzle is this. কি দিয়া আছে 14 people, just a minute. Okay, 14 people A, B, C, D, E, F, G, T, U, V, W, X, Y, and Z sit opposite to each other. আচ্ছা 14 people আছে ইহঁতে অপোজিট দুটা লাইনত বহিছে অপোজিট টু ইচ আদাৰ। দ্যাট মিনছ 14ক যদি আমি দুটা লাইনত ডিভাইড কৰিব লাগে কিমানটা মানুহ এটা লাইনত বহিব 7 কে। সো এটা ৰোত 7 মানুহ বহি আছে তাৰ তলৰ ৰোত 7 মানুহ বহি আছে এণ্ড দে আৰ ফেচিং ইচ আদাৰ। অ'কে, নাও 7 people are facing towards north. যোনে এনেকুৱা এটা লাইন হ'ব এনেকুৱা এটা লাইন হ'ব। সো ইয়াতে 1 2 3 4 5 6 and 7 এইকেইটা সবে নৰ্থৰ ফালে ফেচ কৰি আছে আৰু ওপৰৰ কেইটা সাউথৰ ফালে ফেচ কৰিব, ৰাইট? সো তেনেকে why এইটো ইনফৰমেশ্যনটো ইমান ইম্পৰ্টেণ্ট কিয় আছিলে সো দ্যাট আমি ডাইৰেকশ্যনখিনি গম পাওঁ। যেতিয়া আমি নৰ্থ ফেচিং চাম এইফালে লেফ্ট এইফালে ৰাইট, বাট সাউথ ফেচিং থাকিলে তাৰ ঠিক অপোজিট এইফালে ৰাইট এইফালে লেফ্ট, ৰাইট? নাও কি ইনফৰমেশ্যন দিয়া আছে এইখিনি আমি ষ্টাৰ্ট কৰিম। ফাৰ্ষ্ট ওৱান থিং উই হেভ টু ন'টিছ যে আমাক এটলিষ্ট এই গোটেইখিনি পেৰাগ্ৰাফৰ পৰা এনেকুৱা এটা ইনফৰমেশ্যন ওলাব লাগিব য'ত আমি গম পাই যাম যে দেট পাৰ্টিকুলাৰ পাৰ্চন ইজ চিটিং ইন নৰ্থ। তেতিয়া মই ক'ব পাৰিম ঠিক আছে নৰ্থত বহিছে এই ৰোড বহিব তাৰ লগৰ কেইটাৰ পজিশ্যন মই তেনেকে বহাব পাৰিম। যেনেকে ইয়াতে ফাৰ্ষ্ট মোক দিয়া আছে কি X sits 4 to the left of C. এতিয়া X আৰু C নৰ্থ ফেচিং নে সাউথ ফেচিং মই ক'ব নোৱাৰি। সো মই যদি এনেকুৱা কওঁ X sits 4 to the left of C. C নৰ্মেলি নৰ্থ ফেচিং থাকিলে লেফ্ট এইফালে হ'ব ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড এনেকে, বাট যে মই ক'বই নোৱাৰি ইহঁতে কোন সাইড ফেচ কৰি আছে। সো মই ইনফৰমেশ্যনটো ইয়াতে লিখা কি হ'ব একদম ভেগ হ'ব। ইট ইজ নট লাইক কোনো কাম নহ'ব। মোৰ তেনেকুৱা এটা ইনফৰমেশ্যন ওলাব লাগিব য'ত মোক স্পেচিফিকেলি কৈ দিছে যে দে আৰ ফেচিং নৰ্থ আইদাৰ সাউথ। অ'কে, নেক্সট কি দিয়া আছে A is not an immediate neighbor of C. আচ্ছা A C ওচৰে পাজৰে নবহিব। Now A and E are facing in the same direction. এটা বস্তু গম পাই গৈছো A and E ইহঁতে same direction face কৰি আছে, right? Next কি দিয়া আছে B is not facing north and sits immediate right of W. Such a important information মই ইয়াৰ কথাই কৈ আছিলো যে এটলিষ্ট আমাক এটা ফিক্স ইনফৰমেশ্যন লাগিব। কি কৈছে B is not facing north. B যদি নৰ্থ ফেচ কৰা নাই দ্যাট মিনছ সাউথ ফেচ কৰিছে B তাতে থাকিব। B এই ৰোৰ এটা মেম্বাৰ হ'ব, ৰাইট? আৰু কি দিয়া আছে B is not facing north and sits immediate right of W. এতিয়া W ৰ immediate rightত বহিছে। দ্যাট মিনছ ইয়াতে বহিছে মনত কৰিব যেতিয়া ইয়াতে লিখিব নোৱাৰি একচুৱেলি মই ইয়াতে লিখিম হা বস্তুখিনি চিন জাগা নাই ইয়াতে B ইয়াতে অ'কে W ৰ ইমিডিয়েট ৰাইটত বহিছে। যেতিয়া সাউথ ফেচিং থাকে আমাৰ ৰাইট সাইড এফালে হয় নে নাই? সো ইমিডিয়েট ৰাইট মিনছ এই সাইডত B বহিছে। সো এইটো এটা মই ফিক্স ইনফৰমেশ্যন পালো, বাট ইয়াতে ক'ত বহিব এইখিনি মই গম নাপাওঁ। আই উইল জাষ্ট স্কিপ ইট লাইক দেট। নাও কি দিয়া আছে W does not sit at any of the ends. অ'কে, ইয়াতে W কিন্তু কোনো এণ্ডছত বহা নাই, ইয়াতেও নবহে ইয়াতেও নবহে ইয়াতেতো এনেও নবহে বিকজ সাইডত কোন আছে B আছে। সো এই ৰাইট এণ্ডত ইয়াতেও নবহিব, এইটো আমি গম পালো। Now V sits 4 to the right of B. Okay, very nice information আমি পালো। কি পালো B sits ইয়াতে B আৰু W আছিলে ক'ত বহিছে B sits 4th ক'ত B sits 4 to the right of B. তাৰ ৰাইট কোন ফালে হ'ব? A ফালে হ'ব।
ফার্স্ট সেকেন্ড থার্ড ফোর্থ এইখিনি আমি ইনফরমেশন পালো আচ্ছা আমি কাউন্টিং কৰিম কিমানটা হ'ল এটা লাইনতো 7টা মানুহ বহি আছে 1 2 3 4 5 6টা আৰু মোক কৈছে যে w এক্সট্ৰিম এন্ডত এটা এন্ডত বহা নাই দ্যাট মিন্স ইয়াতে w নাথাকে ইয়াতে থাকিব w ইয়াতে থাকিব b 1 2 3 আৰু ইয়াতে থাকিব কোন v ইমানখিনি আমি বহাব পাৰিলো সো দিস ইনফরমেশন আমাৰ লিখা হৈ গল সো উই উইল ৰাপ নাও কি আছে নেক্সট মোক কি দিছে ইউ সিটস third to the right on koribo bhalke you sits third to the right of the person who sits exactly opposite to v কোন বহিছে এটো তার third right ত কোন বহিছে তার right side এফালে হবো first second third that means you ইয়াতে বহিব ভালকে কি দিছে you sits third to the right of the person who sits exactly opposite to v exactly opposite to v তেওঁ বহিছে তাৰ right side এফালে হব because not facing কোন বহিছে third right ত u বহিছে first second third we are done now z is not facing north এটা গম পালো যে z ইয়াতে নবহে তাতে বহিব because z is facing south z is not facing north but sits between d and f d আৰু f ৰ মাজত কোন বহিছে z বহিছে মই এনেকুৱা এটা এৰেঞ্জমেন্ট বহাবৰ কাৰণে অকল এই তিনটা প্লেসে পালো because যদি z north facing নহয় z south facing হব আৰু z কাৰ মাজত বহিছে d আৰু f ৰ মাজত বহিছে that means d and f also facing what south so এইটো arrangement মই ইয়াতে বহাম d z আৰু f ইয়াতে ৰিমেইনিং কোন এটো আমি গম নাপাও because ইয়াতে জিকেটা মানুহৰ কথা কোৱা আছে a b c d t এইবোৰ আমি তাত কিন্তু কোৱা নাই যে কোনে কোনে সাউথ ফেসিং কোনে কোনে নর্থ ফেসিং আমি যিমানটা ইনফরমেশন পাইছিলো তাৰ তাক ইউজ কৰি ইমানখিনি এটলিষ্ট বহাব পাৰিছো now ইমানখিনি আমাৰ সলভ কৰা হৈ গল d is sitting opposite to the person who sits fifth to the left of y d is sitting আচ্ছা d is sitting opposite তাৰ opposite কোন বহিছে ইয়াতে opposite to the person who sits fifth to the left of y এফালে left হব because they are not facing ইয়াতে y থাকিলে first second third fourth fifth এই মানুহৰ opposite কোন বহিছে b d done so nice information বঢ়িয়াকে লিখা হৈ গল now কি দিছে g sits immediate left to x আচ্ছা immediate ইয়াতে তো x নবহে g x immediate left ত আছে that means দুটাম পেয়াৰ হ'ব ইয়াতে তো নবহে ইয়াতে বহিব আচ্ছা ঠিক আছে লিখো কি লিখিছে g sits যদি x আছে immediate left কি হ'ব তাৰ এইফালে হ'ব এনেকুৱা এটা arrangement হৈ গল gx আৰু starting ৰ পৰা x ৰ বিষয়ে কিবা কোৱা আছিল x sits fourth to the left of c suppose c ইয়াতে আছে fourth বহিছে left first second third a ইয়াতে fourth এইটো এটা arrangement gx এইটা ঠিক আছে এতিয়া মই চাই আছো ক'ত বহাব পাৰি আমি g 1 2 3 x okay yes এনেকুৱাই হ'ব ইয়াতে যদি মই c বহাইছো 1 2 3 ইয়াতে x ইয়াতে g okay এনো আৰু বেলেগ কোনো arrangement হোৱা নাই সো তেনেকে বহিব লাগিব নেক্সট মোক কি কৈছে a is not an immediate neighbor of c ইয়াতে ইমিডিয়েট মানে লগত বহা নাই a সো a ইয়াতে বহিব রাইট আৰু মোক এটা বস্তু কৈছিলে a আৰু e সেম ডাইৰেকশন ফলো কৰে সো a যদি নর্থ ফেসিং দ্যাট মিন্স e নর্থ ফেসিং e ইয়াতে বহিব আৰু ৰিমেইনিং কোন এটা এলফাবেট মোৰ ৰৈ গৈছে এবাৰ চাব চোন তাতে বহিব যোনে অকল ৰিমেইনিং ৰৈ গৈছে তাতে বহিব কোনটো হৈ গল a b c d e f g t t নাই t ইয়াতে বহিব so this is the actual arrangement and we are done solving the puzzle so we are done so এনেকুৱা এটা কি আমাৰ কি এটা পইণ্ট নোট কৰিলো আমি যে when এনেকুৱা আমাক কব যে কোনোবাই সাউথ ফেসিং আছে কোনোবা নর্থ ফেসিং আছে তেতিয়া আমি কি কৰিব লাগিব we have to find এটা exact এটা এটলিষ্ট এটা মানুহৰ এটা ফিক্স পজিশন ওলাব লাগিব যেতিয়া মই ইয়াৰ কোৰ পৰা স্টাৰ্ট কৰিছিলো মই বি পৰা স্টাৰ্ট কৰিছিলো বিকজ মোক ইয়াতে মেনশন কৰিছে বি ইজ নট ফেসিং নর্থ that means কি ফেস কৰি আছে সাউথ ফেস কৰি আছে তাৰ পিছতে গোটেইখিনি পাজল নিজে ধুনিয়াকে বহিছে সো লেট আস চেক ইটো কারেক্ট হৈছে কি নাই আনসার ফিগার দিয়া আছে VDZF VDZF BWT BWT okay GXAU GXAU ECY ECY absolutely correct so yate ki just a minute this is absolutely correct now let us move on to the next puzzle eneke moi bhabisu every week eta puzzle or class thoi dim because to mane
শিকিবাও তোমালোকে ইভেন প্ৰেক্টিছো থাকিব এটলিষ্ট উইকত যদি 5টা পাজল আমি ডেইলি মানে উইকত এটা কৰি আছো তোমালোকৰ যদি এনেকুৱা লাগিছে ভাল লগা নাই মেম পাজলটো কৰিব টান লাগি আছে এলহা লাগি আছে সো এটলিষ্ট বি উইথ মি ইন দা ক্লাছ উইকত এবাৰ 5টা হৈ আছে তোমালোকে শিকিবও পাৰিছা প্ৰেক্টিছো হৈ আছে ৰাইট নাও এইটো এটা question 9% JKLMNOPQNR live on a separate floor of 9-floor building but not necessarily in the same order. The ground floor is number 1 and the topmost floor is numbered 9. Okay, আচ্ছা এটা ফ্লোর আছে এটা বিল্ডিং আছে এটা 9টা ফ্লোর আছে তো এনেকুৱা থাকিলে আমি ফ্লোরস কেটা বনাম 1 2 3 4 5 6 7 8 and 9 হৈ গল 1 2 3 4 5 6 7 8 and 9 হৈ গল এতিয়া মই পসিবিলিটি বহুত আহে মই তাৰ কাৰণে দুটা এটলিষ্ট বক্স বনাম দুটা কলামস বনাম ৰাইট নাও নেক্সট কি হ'ব কি বুলি ক'লে P lives on 4 number floor বঢ়িয়া P ইয়াতে একদম এক্সাক্ট ফিক্স ইনফৰমেশন দিলে there are 3 people between P and Q P আৰু Q ৰ মাজত তিনিজন আছে 3 people yes 1 2 3 এনেকুৱা সো তলৰটো নহব 1 2 3 ইয়াতে কোড দিম ওপৰতে থাকিব 1 2 3 ইয়াতে Q সেম 1 2 3 ইয়াতে Q দুটা পসিবিলিটি এনেকুৱা হ'ল ইমানখিনি আমি বনোৱা হৈ গল L lives on an odd numbered floor আচ্ছা L odd number floorত থাকে কোড থাকে odd number floorত থাকে next কি that means L কোড থাকিব পাৰিব 9ত 7ত 5ত 3 and ইয়াতে 1ত okay আৰু কি বুলি দিলে K lives immediately above L আচ্ছা L যত আছে তাৰ ঠিক ওপৰত কোন আছে K বহিছে এটো এটা অ্যাৰেঞ্জমেন্ট হল ৰাইট নাও এতিয়া এটা বস্তু চাব বহুত কেটা বস্তু এলিমিনেট কৰিব পাৰিম ইয়াতে L বহাব নোৱাৰি বিকজ ওপৰত কোন আছে ইয়াতে Q আছে সো ইটো নহব ইয়াতে L বহাব নোৱাৰি বিকজ ওপৰত কোট মই K বহাম দেন ইয়াতে L বহাব নোৱাৰি বিকজ মই ওপৰত কোন বহিছে P বহিছে সো ইয়াতে একমাত্ৰ L তাৰ ওপৰত K আৰু ইয়াতে বহিব পাৰিব L and তাৰ ওপৰত K সো গুটিখিনি ইনফৰমেশন আমাৰ ইয়াতে লিখা হৈ গল গুটিখিনি নহয় যিমানটা আমি পঢ়িছো নাও নেক্সট কি ইমানটা মই বহালো O lives between Q and P but above 5th floor আচ্ছা O কাৰ কাৰ মাজত আছে Q আৰু P ৰ মাজত আছে বাট কি হ'ব লাগিব O above 5th floor হ'ব লাগিব 5th floor ওপৰত O বহিছে এতিয়া মই যত চাই আছো ইয়াতে যদি O মই বহাব বিচাৰো ইয়াতে বহাব পাৰি Q আৰু P ৰ মাজত থাকিব হল ওকে আৰু ইয়াতে যদি মই বহাব বিচাৰো ইয়াতে Q ইয়াতে P মই 5th ৰ ওপৰত বহাব লাগিব আইদাৰ ইয়াতে বহিব বা ইয়াতে বহিব মই চাও ইয়াতে মাজত বহাও জাস্ট মই চাই আছো যদি মোৰ এটো ভুল হৈছে এনে মোৰ নেক্সট যেতিয়া ইনফৰমেশন খিনি বহাম তাতে ভুল হৈ যাব as of now মই ইয়াতে বহালো now above 5th floor there are more than 2% live between J and M okay J আৰু M ৰ মাজত দুটাতকৈ অধিক মানুহ বহিছে দেন নেক্সট কি দিয়া আছে J does not live above M আচ্ছা মনত ৰাখিব J কিনো ওপৰত নাই কোন আছে M ওপৰত আছে হা M ওপৰত আছে J তলত আছে এনেকুৱা হ'ব দেন কি দিয়া আছে there are as many person live between L and O আচ্ছা এটো এটা বহুত দুনিয়া এটা ইনফৰমেশন L আৰু O ৰ মাজত যিমানটা মানুহ আছে and as between Q and R Q আৰু R ৰ মাজত সেম ইমানটা মানুহ থাকিব আৰু এনেকে ডিনোট কৰো that means what L আৰু O ৰ মাজত যে দুজন মানুহ আছে সেম Q আৰু R ৰ মাজত দুজন মানুহে থাকিব লাগিব ওকে এই গোটেইখিনি লিখিলো এতিয়া ক'ত বহাব পাৰি মই ইয়াৰ পৰা স্টাৰ্ট কৰিম L আৰু O ৰ মাজত বিকজ মই L বহাইছো ইয়াতে L ইয়াতে O এজন আছে ওকে O আৰু L ৰ মাজত এজন আছে সো Q আৰু R ৰ মাজত এজন থাকিব লাগিব বাট মোৰ ইয়াতে কিন্তু ভুল হৈছে বিকজ Q আৰু R ৰ মাজত বহোৱাৰ কাৰণে মোৰ এটা প্লেস ভেকেন্ট নাই সো আইল হ্যাভ টু মুভ টু দা নেক্সট পাৰ্ট দেন কি আছে সো ইয়াতে বহাম এটোটো পসিবিলিটি মোৰ ভুল হৈ গল ইয়াতে আছে L আৰু O ৰ মাজত 1 2 3 4 চাৰিটা মানুহ আছে সো এতিয়া ইয়াতে যদি চাৰিটা মানুহ আছে Q আৰু R ৰ মাজত মোৰ চাৰিটা মানুহ থাকিব লাগিব ৰাইট কোড আছে কোড বহাব পাৰি Q যদি ইয়াতে আছে 1 2 3 চাৰিটা মানুহ আছে নেকি 1 2 3 4 yes 1 2 3 4 মই ইয়াতে R ক বহাম R আৰু Q ৰ মাজত এটো বহিলে ইমান ধুনিয়াকে এটো বহালো এটো তো নহল এটো কাটি দিম নেক্সট কি হ'ব আৰু কি ইনফৰমেশন আছিল মোৰ এটো বহুৱা হৈ গল এটো বহুৱা হোৱা নাই কি দিয়া আছে M ওপৰত থাকিব M আৰু J ৰ মাজত
দুটাতকৈ অধিক মানুহ থাকিব সো নিশ্চয় ইয়াতে এম থাকিব যে ইয়াতে বহিব নোৱাৰে বিকজ তেতিয়া ইহঁতৰ মাজত দুটাতকৈ বেছি নাথাকে ইয়াতে মই যে বহাম বিকজ ইয়াতে দুটাতকৈ বেছি মানে 1 2 3 মানুহ বহিছে আৰু ৰিমেইনিং কোড আছে ৰিমেইনিং আই এম সিং এন ৰৈ গ'ল বাস হৈ গ'ল ইমান সিম্পল আৰু ইমান ইজি এটা পাজল আছিল বাট মানে অলপমান এপ্ৰচটো ভাল থাকিলে উই কেন সলভ ইট ইন উইদিন 1.5 মিনিটৰ ভিতৰত আমি কৰিব পাৰো 1.5 মিনিট yes এটোৰ কাৰণে 1.5 মিনিট ইজ okay initially 2-3 মিনিট ঘৰটো লবাই তোমালোকে but when you will be like in the practice তোমালোকে easily পাৰিবা okay so we are done solving the puzzle এতিয়া আমি আনসাৰটোৰ লগত এবাৰ মিলাই লম কি দিয়া আছে MQNOJ PRKL yes absolutely correct এতিয়া আমি next puzzle টো লৈ আগবাঢ়ো 8 students A, B, C, D, E, F, G, and H appeared in an examination in 2 different shifts, either at 9 a.m. or 2 p.m. They give exam on different months of the year, having starting from March to June. আচ্ছা মাৰ্চৰ পৰা জুনলৈকে এক্সাম হৈছে এটা মাহত দুটা শিফটকে হৈছে এটা 9 a.m. মৰ্নিং শিফট ইভিনিং শিফট হ'ল 2 p.m. সো এনেকে 8টা ষ্টুডেণ্টছে এক্সাম দিছে কোনে কোন শিফটত এক্সাম দিছে ইখিনি ওলাব লাগিব আৰু এনেকুৱা টাইপৰ কোৱেশ্চন আমি কেনেকে কৰো ফাৰ্ষ্ট মাৰ্চৰ বিষয়ে লিখিম মাৰ্চৰ কাৰণে দুটা স্লট হ'ব 9 a.m. then 2 p.m. ওকে হৈ গ'ল এপ্ৰিলৰ কাৰণে এটা হ'ব 9 a.m. and then 2 p.m. মে কাৰণে এটা হ'ব 9 a.m. and then 2 p.m. জুনৰ কাৰণে এটা হ'ব 9 a.m. and 2 p.m. ওকে একেটা হৈ গ'ল এই মাজত একেটা স্লট থাকিব আকৌ হ'ল ওকে নাও চাও কি দিয়া আছে ইনফৰমেশন আমাক কি দিয়া আছে ইয়াতে G gives an exam in evening shift of the month which have odd number of days but after H আচ্ছা H or পিছত G exam দি আছে odd number of days থাকিব ঠিক আছে আৰু ইভিনিং শিফট means 2 pm ত থাকিব সো মই দুটা পসিবিলিটি চাই আছো তাৰ কাৰণে আচ্ছা 30 days মাৰ্চৰ 31 এপ্ৰিল 30 31 30 ওকে সো মই চাই আছো 31 ইভিনিং শিফট দিব ইয়াতে এবাৰ G বহিব পাৰে or else ইয়াতে এবাৰ G বহিব পাৰে দুটা পসিবিলিটি Now কি দিয়া আছে F gives the exam in the month having only 30 days but not in June. জুনত দিয়া নাই but 30 days থকা দিছে that means এপ্ৰিলত দিছে এপ্ৰিলত দিলে ইয়াতে এবাৰ হ'ব ইয়াতে হ'ব পাৰে or ইয়াতে হ'ব পাৰে এই দুটা এনেকুৱা এটা এৰেঞ্জমেন্ট হ'ব পাৰে হয় নে নাই ইয়াতে দিব পাৰে এপ্ৰিলতে থাকিব আইদাৰ ইয়াতে or ইয়াতে মই বহালো দুটা পসিবিলিটিতে মই বহালো নাও কি দিয়া আছে মোক only 2% give exam between A and B অকল দুজন মানুহে এক্সাম দিছে A আৰু B ৰ মাজত হৈ গ'ল only 2% give exam between H and E H আৰু E ৰ মাজতো দুজনে দিছে E whose exam is on the month which have even number of days that means 30 days থকা monthত E exam দিছে হৈ গ'ল A gives exam in the month having 31 days A 31 days থকা monthত exam দিব D gives exam in evening shift আচ্ছা D evening shift means 2 pm ত দিব 2 pm ত দিব but before H আচ্ছা H ৰ আগত দিব okay got it that means মই ইয়াতে D বহাব পাৰো 2 pm দিব okay এইখিনি আমি ৰাপ কৰো next 3% give exam between H and C আচ্ছা H নহয় F আৰু C F আৰু C ৰ মাজত তিনিজনে exam দিব H gives exam before E আচ্ছা H before E ঠিকই আছে এইটো আগতেটো H give exam before E এতিয়া এইকেইটা ইনফৰমেশন লৈ আমি স্টার্ট কৰিম কি দিয়া আছে 31st ডেট থাকিব আৰু তাৰ মাজত দুজন থাকিব সপোজ ইয়াতে বহালো 1 2 ইয়াতে B বহালো ইয়াতেও সেম কৰিব পাৰো 31st ডে ইয়াতে 1 2 বাট ইয়াতে বহাব নোৱাৰি because why because G তাতে বহিছে F ইয়াতে বহিছে এইটো আমি বহাবই নোৱাৰি এইটো নহব বেলেগ কিবা এটা পসিবিলিটি হ'ব পটককে মই ইয়াতে নবহাও A আৰু B
বিকজ ফিক্স নহয়, বহুত কেইটা বেলেগ ইনফৰমেশ্যনো থাকিব পাৰে। এটা বস্তু গম পাই গৈছো যে জি ওপৰত FH থাকিব, দেন ডি থাকিব। ডি ক'ত এক্সাম দিব? 2 PM ত। 2 PM ত দিব। ছাপোজ মই ডি ইয়াতে প্লেচ কৰিছো, ডি ইয়াতে এক্সাম দিলে, ইয়াতে 2 PM ক'ত আছে, ইয়াতে ছাপোজ ডি এক্সাম দিছে, ৰাইট? বাট এইটোতো হ'ব নোৱাৰে, বিকজ ডি নেক্সট এইচ থাকিব, দেন জি থাকিব। ইয়াতে একচুৱেলি ইয়াতেও জি থাকিব লাগিব, ইয়াতে কেনেকে বহিব? চ' এইটো পচিবিলিটি লৈ আমি যাব নোৱাৰি, আমাৰ এইটো ফ'ল' কৰিব লাগিব, ৰাইট? এতিয়া মই তাতে ডি বহালে এইচ বহাব লাগিব। মই ছাপোজ এইচ ইয়াতে বহালো, অ'কে, ইয়াতে বহালো ডি 2 PM ত বহিলে এইচ জি বহি গ'ল। এ আৰু বিৰ মাজত এফ আৰু চিৰ মাজত তিনিজন থাকিব, এটা দুটা তিনিটা, ইয়াতে মই চি বহালো, অ'কে। এতিয়াতো এনেকুৱাই লাগি আছে, এইখিনি হৈ গ'ল। এ আৰু বিৰ মাজত দুজন থাকিব লাগিব, এটা দুটা, নহয় ইয়াতে এ বহালে। চ' মোৰ লাগিছে মই ইয়াতে এফ বহাম। এফটো যিকোনো ইয়াতে বহিব পাৰে, এফ ইয়াতেও বহিব পাৰিব, বিকজ 30 এপ্ৰিলত বহিলে হ'ল। ইয়াতে মই এ বহালো, এটা দুটা, ইয়াতে মই বি বহালো, আৰু কোনোবা ৰিমেইনিং এজন ৰৈ গৈছে। এইচ আৰু ইৰ মাজত দুজন থাকিব, আৰু ই ক'ত থাকিব? ই 30 ডেজত থাকিব, বহিছে। এইচ ওপৰত থাকিব, একেবাৰে চল্ভ হৈ গ'ল। এই পটককে বহুৱাতে ইজিলি চল্ভ হৈ গ'ল। চ' এবাৰ চেক কৰি লওঁ চব কাৰেক্ট নেকি। ডি 2 PM ত এক্সাম দি আছে, এ আৰু বিৰ মাজত দুজন থাকিব লাগে, দুজনে আছে। এইচৰ আগত ডি এক্সাম দি আছে, তাৰপিছত এইচৰ পিছত কোন দিব? জি দিব। জি 31st দিব, অ'কে। 31 ডেজ থকা মান্থত দিব, ঠিক আছে। 2 PM ত দিব, অ'কে। এ 31 ডেজত এক্সাম দিছে। নাও এফ আৰু চিৰ মাজত তিনিজন থাকিব, এটা দুটা তিনিটা, চাৰিটা হ'লচোন এফ আৰু চিৰ মাজত, এটা দুটা তিনিটা চাৰিটা। চ' আমি এইটো কৰিব পাৰি, ই ইয়াতে নবহাকে এইচ আৰু ইৰ মাজত দুজন দিব লাগে। ইয়াতে অলপমান খেলি মেলি হৈ গ'ল বস্তুটো। ইয়াতে হ'ব ই, ইয়াতে হ'ব চি, বিকজ এইচ আৰু ইৰ মাজত দুজন, এটা দুটা, আৰু ই এফ আৰু চিৰ মাজত তিনিটা, এটা দুটা তিনিটা, কাৰেক্ট। চ' দিছ ইজ দ্য কাৰেক্ট সলিউশন অফ দ্য পাজল। এতিয়া আমি চেক কৰিম কি আছে। এ ডি এফ বি, এইচ জি চি ই এবচলিউটলি কাৰেক্ট, অ'কে। ইনফৰমেশ্যনখিনি লিখি তেনেকে বনালে আমাৰ এনেকুৱা ধৰণৰ পাজলো আমি চল্ভ কৰিব পাৰি। এতিয়া নেক্সট পাজলটো কি আছে? 10 box LMN OPQRSTU and V are placed one above the other but not necessarily in the same order. 3 boxes are kept between. আচ্ছা, কেইটা বক্স আছে? 10টা বক্স আছে, হা। আমি এনেকুৱা এটা বক্স বনাব লাগিব। 1 2 3 4 5 6 7 8 9, আৰু মই ইয়াতে এটা এড কৰোঁ, 10 হ'ল। বাছ 1 2 3 4 5 6 7 8 9 and 10, অ'কে। নাও কি আছে? দুটা বনাওঁ, আৰু ইনফৰমেশ্যনৰ কাৰণে এইখিনি পাৰ্ট মই ৰাব কৰিম, বিকজ লিখাৰ কাৰণে জাগাটোতো লাগিব, ইনফৰমেশ্যন লিখাৰ কাৰণে জাগা লাগিব। চ' এনেকে বনালো, অ'কে। নাও কি আছে? কি দিয়া আছে মোক? 3 boxes are kept between box U and N. U আৰু N ৰ মাজত তিনিটা আছে, ঠিক আছে। এইটা বক্স আছে। বক্স O is kept below P. আচ্ছা, Pৰ তলত কোন আছে? বক্স O। Box O is below P. Only 2 boxes are kept between N and V. আচ্ছা, N আৰু V ৰ মাজত only দুটা বক্স আছে। More than 3 boxes are kept between box V and box S. Box V more than 3 means 3 plus B আৰু S ৰ মাজত তিনটাতকৈ বেছি অধিক বক্স আছে। Box and box S which is not kept at the top. আচ্ছা, S ওপৰত নাই, ওপৰত V আছে। মই অলৰেডি V ওপৰতে লিখিছো। নাইস। নাও কি দিয়া আছে? Box S is kept above box V but not immediately. আচ্ছা, box S is kept above box V. Wait. কি দি আছে ইয়াতে? More than 3 boxes are kept between box V and box S which is not kept at the top. আচ্ছা, S একেবাৰে টপত নাই, বাট কি বুলি ক'লে যে box S is kept above box V. So মোৰ এইটো কি আছে? S টো ওপৰত থাকিব, আৰু 3 plus V এনেকুৱা হ'ব, হৈ গ'ল।
box not immediately above and below you. So S car below আছে, U তলত আছে. Now কি দিয়া আছে? Only one box is kept between box N and S. Box U does not kept at the bottom. Box U একেবাৰে তলত নাই, এইটো এনে লিখিলে হ'ল. Bottom T, box T is kept immediately above L. Immediately above L. এইটো এনেকুৱা এটা arrangement পালো. Which is kept above box S. আচ্ছা, which কোনে L ৰ কথা কৈ আছে, which is kept above box S. That means S ৰ ওপৰত এই দুটা থাকিব লাগিব. But not immediately above. Only 3 boxes are kept between box Q and M. Q আৰু M ৰ মাজত কিমানটা বক্স আছে? 3টা বক্স আছে, এনেকে লিখিলো হা. Q আৰু M ৰ মাজত which is kept above N. M ৰ ওপৰত আছে. এই কেইটা ক'ত আছে? M ৰ ওপৰত আছে. Now we will start putting everything in the box. ক'ৰ পৰা start কৰিব পাৰি first of all? আচ্ছা, sometimes এনেকুৱা টাইপৰ কুৱেশ্যনত বক্স নালাগে, এইটো মই ৰিমুভ কৰাকেই কৰিম. কেনেকে এনেকে চাব, এৰেঞ্জমেণ্টটো এনেই হ'ব, নালাগে এনেকে লিখিব. এটা বস্তু চাব হা, কি দিয়া আছে? এছ আৰু ওপৰত ক'ৰ পৰা ষ্টাৰ্ট কৰিব পাৰি? ক'ৰ পৰা ষ্টাৰ্ট কৰিব পাৰি? ইয়াতে আছে টি. চাপ'জ টি আছে, টি এলটো লগতে থাকিব, তাৰপিছত তলত কোন আছে? এছ থাকিব. অ'কে, আচ্ছা, নহয়, মই এটা ডাঙৰ কোনো এটা গেপৰ পৰা ষ্টাৰ্ট কৰিম. ক'ৰ পৰা ষ্টাৰ্ট কৰিব পাৰি? ইউ আৰু এনৰ পৰা ষ্টাৰ্ট কৰিব পাৰি. আচ্ছা, চাওঁ, ইউ কেইটা আছে? 3টা. এন, অ'কে, আৰু এন আৰু ভিৰ মাজত কি আছে? এন আৰু ভিৰ মাজত দুজন আছে. এন আৰু ভিৰ মাজত দুজন আছে. এনেকে হ'ব পাৰে যে এই দুটাৰ মাজত, অ'কে, এনেকে হ'ব পাৰে. এন এনেকেও হ'ব পাৰে এটা এৰেঞ্জমেণ্ট, অৰ এনেকে হ'ব পাৰে 1 2 3টা, তাৰপিছত এন আছিল না, এন আৰু ভিৰ মাজত 1 2, ইয়াতে মই ভি বহালো চাপ'জ, হ'ল এইটো এটা এনেকুৱা টাইপৰ কৰি থাকিম. এতিয়া কি দিয়া আছে এইটো পিছত চাম. এই দুটা লিখা হৈ গ'ল. এন আৰু এছৰ মাজত এজন আছে, এন আৰু এছত এনেকুৱা হ'ব পাৰে, ইয়াতে এটা এছ, ইয়াতে এটা এছ বহিব পাৰে, অৰ এনেকুৱা হ'ব পাৰে, এনেকে হ'ব পাৰে, এনেকুৱা. এইটো তাৰ কাৰণে এইটো এনেকুৱা এটা পচিবিলিটি. ইয়াতেতো বহুত কেইটা পচিবিলিটি হ'ব পাৰে. ইয়াতেও এছ বহাব পাৰি, অৰ এন, ইয়াতে এছ, তাৰপিছত বি. বহুত 4টা পচিবিলিটি হৈ আছে. কোনটো? এইটো লিখিছো, এইটো লিখিছো, এইটো হৈ গ'ল. দেন কি দি আছে? কিমানটা বক্স আছে? 10টা আছিলে. 1 2 3 4 5 6 7 8. আই গেছ এইটো নহ'ব, হ'বও পাৰে, বিকজ এছ তলত থাকিব, তলতে আছে. এছ আৰু ভিৰ মাজত এছ আৰু ভিৰ মাজত বহুত কেইটা গেপ থাকিব, এইটোতো নহ'ব, বহুত কেইটা গেপ নাই. এছ আৰু ভিৰ মাজত তিনিটাকৈ বেছি থাকিব, ইয়াতে আছে কিন্তু তিনিটাকৈ বেছি. আৰু আচ্ছা, ইউ ওপৰত আছে, এইখিনি বুজিলো বহুত ধুনীয়াকে. এইটো ঠিক লাগি আছে এতিয়ালৈকে, বিকজ এইটো ফ'ল' কৰিছে। ইউৰ তলত এছ থাকিব, এছ আছে, তাৰপিছত এছ আৰু ভিৰ মাজত তিনিটাকৈ বেছি থাকিব লাগিব। এছ আৰু ভিৰ মাজত 1 2 3 4টা আছে, অ'কে, আৰু কিমানটা বহিছে? 1 2 3 4 5 6 7 8. আচ্ছা, টি এল বস্তুটো কিন্তু ক'ত একেলগে থাকিব আৰু ওপৰত থাকিব? কাৰ ওপৰত? এছৰ ওপৰত. চ' মোৰ লাগিছে টি এল এনেকে থাকিব ওপৰত. 10টা হৈ গ'ল নেকি? 1 2 3 4 5 6 7 8 9 10, 10টা হ'ল। বাকী কেইটা বহাব লাগে। পি ওপৰত থাকিব, কিউ আৰু এমৰ মাজত 3টা থাকিব, কিউ আৰু এমৰ মাজত। কিউ মই ইয়াতে বহালে, আচ্ছা, এই দুটা এমৰ ওপৰত থাকিব না। কিউ যদি মই ইয়াতে বহাওঁ, ইয়াতে চাপ'জ কিউ বহালো, 1 2 3টা, ইয়াতে এম, উইচ ইজ কি বুলি কোৱা আছিল? এম আৰু কথাটো ক'ত আছে? ক'ত আছে? ক'ত আছে? Only 3 boxes are kept between Q and box M, which is kept above N. আচ্ছা, N ৰ ওপৰত. So মই যদি ইয়াতে M ৰাখো, সাপোজ মই ইয়াতে M লিখিছো, 1 2 3, ইয়াতে মই Q ৰাখিছো. নেক্সট কি দিছে? P ওৰ ওপৰত থাকিব, মই ইয়াতে O বহালো, আৰু মই ইয়াতে এটা জাগা আছিলে P বহালো. So মোৰ মতেটো এনেকুৱা এটা এৰেঞ্জমেণ্ট হৈ আছে. এই সেকেন্ড পসিবিলিটিটো কাৰেক্ট হৈ আছে. TLU MSP NQOV. Let us check once. TLU MSP NQOV. Yes, this one is correct.
এইটো কাৰেক্ট, বাকী কেইটা গোটেই কেইটা নহব, এটাও কাৰেক্ট হোৱা নাই, অকল এইটো আমাৰ পসিবিলিটিটো কাৰেক্ট হৈছে। why this is okay done, so আমি কৰিলো। এতিয়া নেক্সট কোৱেশ্চন চাও। নেক্সট কোৱেশ্চন কি দিয়া আছে, 8 boxes, এতিয়া 8টা বক্স দিছে আৰু প্লেস ইন লিনিয়াৰ স্ট্যাক এনেকে ইন দ্য সেম অৰ্ডাৰ, দ্য লোৱাৰ মোষ্ট ইজ 1। আচ্ছা বনাই লওঁ, 8টা বক্সৰ কথা কোৱা হৈছে, বনাম ফাৰ্ষ্ট। Okay. Next কি দিয়া আছে, and so on. Topmost is numbered 8. Box N is placed 3 boxes below R. R or 3টা box তলত কোন আছে, N. Okay. M is placed just above N. M is placed just above N. বঢ়িয়া এনেকে 2 boxes are placed between M and Q. M আৰু Q ৰ মাজত কিমানটা আছে, দুটা। আইদাৰ এনেকুৱা হ'ব পাৰে, এটা দুটা ইয়াতে কিউ, অৰ এনেকুৱা হ'ব পাৰে, এটা দুটা ইয়াতে কিউ, এই দুটা হ'ব পাৰে পসিবিলিটি। ওকে, নেক্সট কি দিয়া আছে, 2 boxes are placed between M and Q, লিখ কৰিলো। S is placed just above Q, ইয়াতে S বহিব, just above ইয়াতে বহিব। ওকে, just above Q. 2 boxes are placed between S and L. S আৰু L ৰ মাজত দুটা বক্স, এটা দুটা ইয়াতে L। আচ্ছা, S কোড এটা দুটা ইয়াতে L, ইমান ধুনীয়াকে দুটাই চোন হৈ আছে। Now more than 4 boxes are placed between L and O. More than 4 boxes are placed between L and O. 1 2 3 4, এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা। সাপোজ ইয়াতে 1 2 3 4 5 L and O, সাপোজ এনেকুৱা ইয়াতে যদি L থাকে 1 2 3 4, ও ইটো নহব, বিকজ 1 2 3 4 5 6 7 8টা হৈ গল, L আৰু O ৰ মাজত কিন্তু বেছি চাৰিটাতকৈ বেছি হোৱা নাই, বিকজ মোৰ দেন 4 বক্সেছ বুলি কৈছে। 1 2 3 4, অকল 4, চ এইটোতো নহব, এইটো ভুল, এইটো বৰ্তমান কাৰেক্ট হৈ আছে। এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা হৈ গল। নাও P and L are not placed in adjacent. P আৰু L একেলগে বহা নাই, ইয়াতে P বহিব, তাতে L আছে, এইটো হৈ গল, এইটো কাৰেক্ট অৰ্ডাৰ। O P Q S and ইমান সহজ আছিল, M L R. Within 1 minute you can do this puzzle. এবাৰ আমি চেক কৰি লওঁ, L M N R L M N R L M N S Q P O S Q P O. Very easy, correct. Now okay, মই আজি 5টাই পাজল আনিছিলো আৰু বহুত ভাল লেভেলৰ পাজল কিন্তু আনিছো আজি। সো আই হোপ এনেকে মই মোৰ লগত তোমালোকে প্ৰেক্টিচ কৰি আছা, আৰু মই তেনেকে উইকলি বেচিছত পাজল এনেকে 5টা 6টাকে আনি থাকিম, আৰু জাষ্ট বি উইথ মি। ওকে, থেংক ইউ ফৰ বিং উইথ মি ইন দ্য ক্লাছ।